শোণিতপুৰ দখল কৰিব সকলোৱে জানে, জনসাধাৰণে জানে কোনে জনসাধাৰণে কাক নিৰ্বাচিত কৰিব জনসাধাৰণৰ ওপৰত আছে। মই ভাবোঁ ভূপেন বৰাৰ এইটো দাম্ভিকতাৰে তেখেতে এই কথাখিনি কৈছে। ৰাইজে এইটো কেতিয়াও গ্ৰহণ নকৰে, কেতিয়াও স্বীকাৰ নকৰে, কাৰণ ৰাইজে কাক ভোট দিব ৰাইজৰ কথা এইটো। আৰু ৰাইজে কিয় ভোট দিব? উন্নয়নৰ স্বাৰ্থত দিব। যোনে উন্নয়ন কৰিছে, বিকাশ ঘটাইছে, তেওঁলোকক ৰাইজে নিৰ্বাচিত কৰিব। ভূপেন বৰাই যদি কয় সকলো শোণিতপুৰত বোলে আমি জিকিম বা শোণিতপুৰৰ ৰাইজৰ সকলো ভোট আমি পাম, মই ভাবোঁ যে ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ নিশ্চিতভাৱে তেখেতসকলক দিব আৰু পূৰ্বতো দিছে। তেখেতসকলে সেই আগৰ তেখেতসকলৰ হেৰিৰ পৰা তেওঁলোকে হয়তো বুজি পোৱা নাই, কিন্তু মই ভাবোঁ ৰাইজে ইতিমধ্যে বাছনি কৰিছে কাক তেওঁলোকে নিৰ্বাচিত কৰিব। আৰু তেখেতসকলে উন্নয়নৰ কাৰণে, উন্নয়নৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীজনক তেখেতসকলে অভিলেখ সংখ্যক ভোটত জয়যুক্ত কৰিব আৰু পুনৰবাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বনাব। তেখেতে দাবী কৰি আছে তেখেতৰ দাবী তেখেতৰ কাৰণে। তাৰমানে কথাটো হ'ল, আমিতো দাবী কৰা নাই, আমি কি কৈছো? ৰাইজে আমাক নিৰ্বাচিত কৰিব এইকাৰণে কৰিব যে উন্নয়নৰ স্বাৰ্থত আমি কৰা কামবোৰৰ কাৰণে। আজি ভাৰতবৰ্ষত যি কাম হৈছে, অসমত যি কাম হৈছে, তাৰ কাৰণে, তাৰ কৰা কামবোৰৰ কাৰণে ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিব আৰু হয়তো আমাক নিৰ্বাচিত কৰিব বুলি আমি কৈছো। কিন্তু তেখেতসকলে যিহেতু তেওঁৰ নিজৰ সেইটো ব্যক্তিগত মতামত, ৰাইজৰ মতামত নহয়, ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীজনক বিপুল ভোটত জয়যুক্ত কৰিব। 15 তাৰিখে মুখ্যমন্ত্ৰী আহিব। হয়, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে প্ৰচাৰ কৰিবৰ কাৰণে আমাৰ সমষ্টিলৈ আহিব আৰু ৰাইজ আগ্ৰহেৰে ৰখি আছে তেখেতক পাবলৈ কাৰণে। কাৰণ আজিৰ তাৰিখত অসমত আচলতে তেওঁ যেনেধৰণে ইটো মূৰৰ পৰা সিটো মূৰলৈ প্ৰচাৰ কৰিছে, এজন মুখ্যমন্ত্ৰীয়ে এনেকুৱা কৰা আমি কেতিয়াও পূৰ্বতে দেখা পোৱা নাছিলোঁ। কিন্তু আজি তেখেতৰ ৰাইজৰ কাৰণে, অসমখনৰ কাৰণে চিন্তা কৰি পেলাই ইমূৰৰ পৰা সিমূৰলৈকে দিনে ৰাতিয়ে তেখেতে যেনেধৰণে কেম্পেইনিং কৰিছে, প্ৰচাৰ কৰিছে, সঁচাকৈ আমি ভাগ্যৱান, আমি গৌৰৱ কৰোঁ যে এনেকুৱা এজন মুখ্যমন্ত্ৰী আমি পাইছোঁ, অসমে পাইছে। আৰু তেখেত যিহেতু আমাৰ সমষ্টিলৈ আহিব, ৰঙাপাৰাৰ ৰাইজে উৎসাহেৰে তেখেতক আদৰিবলৈ কাৰণে আৰু তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জনাবৰ বাবে ৰাইজ আগ্ৰহেৰে ৰখি আছে। আমি আচলতে আজিৰ তাৰিখত এটা কথা কওঁ যে ভগৱানৰ কথা আমি শুনিছিলোঁ, ইমূৰৰ পৰা সিমূৰলৈ ভগৱান এটা সময়ত থাকিব পাৰে, কিন্তু আজিৰ তাৰিখত আমি আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেখেতে যি কয়, ৰাইজে যি তেখেতক আপত্তি কৰে, যি কয় সকলো কাম তেখেতে কৰিছে। তেখেতে যি প্ৰতিশ্ৰুতি দিছে প্ৰতিটো তেখেতে পালন কৰিছে আৰু অসমৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ আমি তেখেতক দেখা পোৱা যায়। আজিৰ তাৰিখত আমি যদি মোবাইলত চাওঁ, ফেচবুকত চাওঁ, আজি যদি বোলে শিলচৰত আছে, আগবেলা পিছবেলা ডিব্ৰুগড়ত আহি পাই যায়। তেনেকুৱা এজন মুখ্যমন্ত্ৰী আমি পাইছোঁ, কৰ্মদক্ষ মুখ্যমন্ত্ৰী পাইছোঁ। সঁচাকৈ গৌৰৱ অনুভৱ কৰোঁ, সমগ্ৰ অসমবাসী আমি গৌৰৱ অনুভৱ কৰোঁ। এনেকুৱা এজন মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমি সকলোৱে আছোঁ আৰু সঁচাকৈ কৈছোঁ তেখেতৰ নেতৃত্বত অসমখন আৰু আগুৱাই যাব বুলি ধাৰণা কৰোঁ। ধন্যবাদ।